ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ওপেন কৰি তাত টাইপ কৰিব মাই গভ টাইপ কৰি পেলাই চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত প্ৰথমতে যিটো আহি যাব mygov.in বুলি ৱেবছাইট, সেইটোত আপোনালোকে ক্লিক কৰিব। প্ৰথমত যিটো ৱেবছাইট আহিব সেইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব। আপোনালোকে দেখিছে ইয়াত এনেকৈ যিখন অফিচিয়েল পেজ হয় এনেকৈ মুকলি হৈ যাব। ইয়াৰ পিছত বন্ধুসকল ওপৰত যিটো চিম্বল আছে দেখিছে আপোনালোকে, মানুহৰ এটা চিম্বল আছে গোলকৈ, সেই চিম্বলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব, লগ ইন ৰেজিষ্টাৰ। আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব যিসকলে ফাৰ্ষ্টতে কৰা নাই। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি পেলাই ৰেজিষ্টাৰ প্ৰথমতে কৰি ল'ব, তাৰপিছতে আপোনালোকে লগ ইন কৰিব পাৰিব। ৰেজিষ্টাৰ অপশ্যনটোত এনেকৈ ক্লিক কৰি দিব। যিসকলে আগত কৰা আছে মাইগভটোত লগ ইন বা ৰেজিষ্টাৰ সেইসকলে কৰিব নালাগে, যিসকলে কৰা নাই নতুন হয় ৰেজিষ্টাৰটো প্ৰথমতে কৰি ল'ব। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে তললৈ যাব, তললৈ গৈ পেলাই সকলোখিনি ফিল কৰিব, ফিল কৰি ৰেজিষ্টাৰ কৰি ল'ব। প্ৰথমতে এনেকৈ পেজখন মুকলি হ'ব, মাই পেহচান বুলি, মেৰী পেহচান। ইয়াত আপোনালোকে দেখিছে তলত ফুল নেম, ইমেইল আৰু কাণ্ট্ৰিখন অৰ্থাৎ আমাৰ দেশখন চিলেক্ট কৰিবলৈ আহিব, ইণ্ডিয়া চিলেক্ট কৰি ল'ব। তাৰপিছত মোবাইল নম্বৰ দিব, ডেট অফ বাৰ্থ দিব, ডেট প্ৰথমতে মন্থ তাৰপৰা ইয়াৰ। তাৰপিছত আপোনালোকে চিলেক্ট জেণ্ডাৰ কৰি ঘৰটোত টিক কৰিব, হেভ এ ৰেফাৰেল কোড বুলি, সেই ঘৰটোত টিক কৰি পেলাই ক্ৰিয়েট নিউ একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এটা একাউণ্টৰ আপোনালোকে ৰেজিষ্টাৰ কৰা সম্পূৰ্ণ হৈ যাব। ৰেজিষ্টাৰ কৰা সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰিবলৈ হ'লে ইমেইল, মোবাইল নম্বৰ, পাছপৰ্ট যিকোনো আপোনালোকে এটা দিব পাৰে। প্ৰথমত যিটো অপশ্যন আছে মোবাইল নম্বৰ, লগ ইন OTP, আপোনালোকে মোবাইল নম্বৰটোৱে দি দিব যিটো ৰেজিষ্টাৰ কৰোঁতে দিছিলে, তাতো OTP আহিব। OTPটো ফিল কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। নহ'লে আপোনালোকে ইমেইল, মোবাইল নম্বৰ, পাছপৰ্ট দি পেলাই আপোনালোকে লগ ইন কৰিব পাৰিব। তাতকৈ সহজ সেইকাৰণে মোবাইল নম্বৰটো দি দিব, দি লগ ইন উইথ OTP যিটো তলত অপশ্যন আছে লগ ইন উইথ OTP, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP আহিব। এইটো দেখিলে BTMyGov বুলি এটা OTP আহিছে। এই OTPটো আপোনালোকে প্লিজ এণ্টাৰ OTP বক্স যিটো দেখিছে আপোনালোকে তাত ফিল কৰিব। OTPটো ফিল কৰাৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত লগ ইন হৈ যাব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে পিনক'ড, চিটি, ষ্টেট, ডিষ্ট্ৰিক্ট ইয়াত সকলোখিনি দিবলৈ আহিব। আপোনালোকে ইচ্ছা কৰিলে এখন কাট কৰিবও পাৰে, স্কিপ কৰিবও পাৰে, আৰু দি দিলে ভাল হ'ব। আপোনালোকে আপডেট কৰি দিব, যিহেতু দি দিব একো ডাঙৰ কথা নহয়। পিনক'ড, চিটি, ডিষ্ট্ৰিক্ট, এড্ৰেছ ইয়াত সকলোখিনি দি দিব, যিহেতু এইটো চৰকাৰী পৰ্টেল হয় বন্ধুসকল, একো নহয়, মিছ ইউজ নহয়। ইয়াত সকলোখিনি ফিল কৰি আপডেট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিলে ইয়ৰ ডাটা হেজ বিন আপডেট ছাকচেছফুলি বুলি আহিছে। এনেকৈ ছাকচেছফুলি হৈ যাব আপডেট অপশ্যনটো ক্লিক কৰাৰ পিছত। এতিয়া আপোনালোকে স্কিপ কৰিব বা কাট কৰি ল'ব এখন, যিহেতু আপডেট হৈ গ'ল। ইয়াৰ পাছত আপোনালোকে তলত চাব গেট ইনভলভ যিটো অপশ্যন দেখিছে আপোনালোকে তাত চাব কুইজ এটা অপশ্যন পাব। এনেকৈ গৈ থাকিব আপোনালোকে। ইয়াত দেখিছে এইটো কুইজ বুলি লিখা আছে। কুইজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তলত কুইজখিনি মুকলি হ'ব। আপোনালোকে কুৱেশ্যনৰ এনচাৰ দিব লাগিব। এনচাৰ দিয়াৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেটো পাব আৰু 2000 টকা লাভ কৰিব যদি জিকে ইয়াত বা উইন হয়। ইয়াত এনেকৈ কুইজ অপশ্যনটো পাব। কুইজ অপশ্যনটোৰ পিছত এই দেখিছে আপোনালোকে তলত পাই যাব হাৰ ঘৰ তিৰংগা কুইজ 2024, সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। ইয়াত ঢেৰ আছে কুইজ, আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে, কিন্তু আপোনালোকে হাৰ ঘৰ তিৰংগা কুইজ যিটো অপশ্যন আছে তাত পাৰ্টিচিপেট কৰিব, তাত 2000 টকা লাভ কৰিব যদি আপোনালোকে উইন হয়। ইয়াত টেক কুইজ অপশ্যনটোত আকৌ ক্লিক কৰিব। টেক কুইজ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত কুইজখিনি মুকলি হ'ব পেজখন। ইয়াত দেখিছে আপোনালোকে এনেকৈ কুইজখিনি আহি যাব। ইয়াত আপোনালোকে 10টা কুইজৰ এনচাৰ দিব লাগিব আৰু সময় থাকিব আপোনালোকৰ 5 মিনিট। 5 মিনিটৰ ভিতৰতে আপোনালোকে সকলোখিনি এনচাৰ দিব লাগিব। আপোনালোকে প্ৰথম এনচাৰটো দি পেলাই নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনটোত ক্লিক কৰিব। 10টা একেবাৰে কমপ্লিট কৰি লোৱাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব বন্ধুসকল। মই ভিডিঅ'টো দীঘলীয়া হৈ যাব কাৰণে 10টা এনচাৰ দি নেদেখালোঁ। আপোনালোকে 10টা এনচাৰ দি দিব। দি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ক্লিক হিয়াৰ যিটো অপশ্যন আছে ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেটখন আপোনালোকৰ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দেখিছে আপোনালোকে হাৰ ঘৰ তিৰংগা কুইজ, ইয়াত দেখিছে আপোনালোকে 4000 লেভেল আছিলে, কুইজ পইণ্ট 4000। ইয়াত আপোনালোকে যিটো ডাউনলোড অপশ্যন দেখিছে তলত কাৰ্চিনডাল তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব। ইয়াত আপোনালোকৰ নামটো ওলাই যাব। এনেকৈ দেখিছে আপোনালোকে ডাউনলোড হৈ গ'ল PDF-ত। এনেকৈ এখন চাৰ্টিফিকেট দেখিছে আপোনালোকে অফ পাৰ্টিচিপেট, ইয়াত লিখা আছে পাৰ্টিচিপেশ্যন, ইয়াত আপোনালোকৰ নামটো আহিব। এনেকৈ আপোনালোকে পাৰ্টিচিপেট কৰিব। আৰু যদি আপোনালোক উইন হয় ইয়াত আপোনালোকে চাবও পাৰিব। দেখিলে উইনাৰ এনাউন্সমেণ্ট মাই একাউণ্ট ইয়াত অপশ্যন আছে। যদি আপোনালোক উইন হয় বা আপুনি যদি উইন হয়, যিজনে এপ্লাই কৰিছে বা কুইজত পাৰ্টিচিপেট কৰিছে, কুইজত পাৰ্টিচিপেট কৰাজন যদি উইন হয় আপোনালোকৰ নাম ইয়াত শ্ব' কৰিব। তাৰপিছত আপোনালোকক বেংক একাউণ্ট লিংক কৰিব লাগিব। আপোনালোকে বেংক একাউণ্টটো এড কৰি দিব। এড কৰাৰ পিছত আপোনালোকে 2000 টকাটো লাভ কৰিব। আৰু ইয়াত লিখা আছে চাওক আপোনালোকে, ইয়াত 10টা কুৱেশ্যন থাকিব, 300 ছেকেণ্ড থাকিব। আৰু ইয়াত লিখা আছে আপোনালোকে চাওক 2000 টকাটো কথা। ইয়াত দ্য টপ 100 উইনাৰ উইল বি এৱাৰ্ডেড ইনাৰ 2000। দেখিলে আপোনালোকে 100টা উইনাৰক অৰ্থাৎ 100জন উইনাৰক 2000কৈ
পে'মেণ্ট কৰা হ'ব চৰকাৰৰ ফালৰ পৰা 2000 টকা দিয়া হ'ব যিসকল 100জন উইনাৰ হ'ব প্ৰথমতে গতিকে ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে সোনকালে পাৰ্টিচিপেট কৰক বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল পালে লাইক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ